নমস্কাৰ সন্যাসিনী চেনেলৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মা বাবাসকল, আপোনালোকে সন্তানৰ সুখ বিচাৰে নেকি? যদি বিচাৰে এই ভিডিঅ'টো চাব। পুৰণা গুৰ আছে যদি 3-4 বছৰীয়া বা 5 বছৰীয়া পুৰণা গুৰ আছে যদি আপোনালোকে এটা কাম কৰক। এই কামটো হ'ল 1 হাত বা 1.5 হাত বা এবেগেট ঘৰৰ ভেটিত কৰিব। মাটি খান্দি গুৰখিনি কাপোৰ এডোখৰেৰে মেৰিয়াই পেলাই আপোনাৰ সন্তানটোৰ নামত পুতি থওক। তাৰপিছত জন্মবাৰ যদি হয়, সেই জন্মবাৰত সাধ্য অনুসাৰে এপোৱা, আধা কেজি, 1 কিলো গুৰ আনি টুকুৰা টুকুৰ কৰি গুৰখিনি আপোনাৰ সন্তানটোক ভিক্ষাৰী দিব, বিলাবলৈ দিব আৰু দক্ষিণা এটা দিব। আৰু সৰু ল'ৰা ছোৱালীক এই জন্মদিনতেই মিঠাই বদলি বা মিঠাই নিদি নিমকিন খাবলৈ দিব। ইয়াৰ উপৰি আৰু এটা কাম আছে, সেইটো হ'ল 6মুখীয়া ৰূপৰ টুকুৰা। সেই ৰূপৰ টুকুৰাটো আপোনাৰ নাগ পঞ্চমী দিনলৈকে ল'ৰা ছোৱালীৰ মাকে নিজৰ কাষত ৰাখিব লাগে। নাগ পঞ্চমী দিনাখন সন্তানৰ সুখ সমৃদ্ধিৰ কাৰণে তামোল পাণ এযোৰ লৈ আৰু দক্ষিণা দি হাবিৰ মাজত ভগৱন্তৰ নাম লৈ সন্তানকেইটি সুখ হওক বুলি পুতি থৈ আহিব লাগে। পুতি থৈ অহাৰ পিছত ঘূৰি নাচাব। এই কামটো কৰকচোন।